চিট ফাণ্ড, ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ৰাজ্যত আকৌ গ্ৰাহক ৰাইজক প্ৰতাৰণাৰ ঘটনা। বেচৰকাৰী বিত্তীয় সংস্থাত কষ্টপাৰ্জিত জমাধন বিচাৰি দলবদ্ধ আক্ৰমণ বিত্তীয় প্ৰতিষ্ঠানৰ সভাপতি সম্পাদকৰ বাসগৃহত। শতাধিক ক্ষুব্ধ ধন জমাকাৰী ৰাইজে দলবদ্ধ আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ঘৰৰ আচবাব পত্ৰ। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ৰুণিখাটা থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ উত্তৰ ৰুণিখাটাৰ বিত্তীয় প্ৰতিষ্ঠানৰ সভাপতি উমাচৰণ নাৰ্জাৰী আৰু দোনাবাৰীৰ বিত্তীয় প্ৰতিষ্ঠানৰ সম্পাদক প্ৰমোদ ব্ৰহ্মপাটগিৰিৰ বাসগৃহত। লক্ষণীয় বিষয় যে কষ্টপাৰ্জিত ধন জমা কৰি টকা নোপোৱা ভুক্তভোগী গ্ৰাহকসকলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনেও মুখ নুখুজিলে। দৰাচলতে স্থানীয় দৰিদ্ৰ খেতিয়কসকলক আৰ্থিক দিশত সহায়ক হোৱা পৰাকৈ 2022 চনত প্ৰতিষ্ঠা কৰা হৈছিল থাইকাঝৰা আবাদাৰী কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। ছ'চাইটিয়ে বেংকৰ দৰে ৰেকাৰিং, ফিক্সড ডিপজিট, কৃষি ঋণ আদিৰ নাম কাম আৰম্ভ কৰিছিল। ছ'চাইটিৰ ফালৰ পৰা টকা সংগ্ৰহ কৰিবলৈ গৌতমী বসুমতাৰী নামৰ এগৰাকী স্থানীয় মহিলাক এজেণ্ট হিচাপে নিযুক্তি দিছিল। এই গৌতমী বসুমতাৰীয়ে ৰুণিখাটা অঞ্চলৰ পৰা ৰাইজ তথা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা দৈনিক 50ৰ পৰা 1000 টকালৈকে সংগ্ৰহ কৰিছিল ৰেকাৰিং একাউণ্টত জমা কৰাৰ নামত। এটা সময়ত ছ'চাইটিৰ সভাপতি আৰু সম্পাদকৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি ছ'চাইটিৰ হৈ সংগ্ৰহ কৰা 59 লাখ টকা আত্মসাৎ কৰে বুলি সভাপতিৰ পুতেকে অভিযোগ কৰে। ইপিনে আত্মসাৎ কৰা ধন বিচাৰি ছ'চাইটিৰ ফালৰ পৰা গৌতমী বসুমতাৰীৰ ঘৰত যোৱাৰ পিছত প্ৰথমে টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও পিছত গাঁৱৰ পৰা পলায়ন কৰে। ইপিনে ক্ষুব্ধ ব্যৱসায়ীসকলে নিৰ্দিষ্ট সময়ত জমা কৰা ধন বিচাৰি যোৱাত সভাপতি সম্পাদক দুজনে উভতাই দিবলৈ অপাৰগ হয়। এয়া লৈ ছ'চাইটি আৰু ৰাইজৰ মাজত কেইবাৰো আলোচনা অনুষ্ঠিত হয়। প্ৰাপ্য টকা উভতাই বিচাৰি নিৰ্দিষ্ট দিন তাৰিখ দিয়া হয়, কিন্তু সময়ত দিব নোৱাৰাত কালি বিয়লিৰ ভাগত জমাকাৰীসকলে এইদৰে আক্ৰমণ কৰি লণ্ডভণ্ড কৰি দিয়ে। এটা সময়ত একো নথকা গৌতমী বসুমতাৰীয়ে ছ'চাইটিৰ টকা আত্মসাৎ কৰি গাঁৱত আটকধুনীয়া ঘৰ বনাই লৈছে বুলি অভিযোগ উত্থাপিত হৈছে। নিউজ ডেস্ক, বিজনেছ ফাৰ্ষ্ট 24। হয়, যোৱাকালি 30 তাৰিখ আছিলে। 30 তাৰিখৰ 1টামান বজাত আৰু কি এটা আমাদের সংস্থা আছে নাকি এই আবাদারি আপাত কোঅপারেটিভ সোসাইটি থাইকাজোড়া ভর্তিনানি এটা সোসাইটির মানুহকেইটা কিবা এটা টকা পইচা কিবা এটা আছে আৰু সিহঁতে মানে ডেইলি তেনেকৈ থকা কিবা ৰাখিছিল বোধহয়। ডেইলি কালেকশ্যন কৰি ইহঁতে ৰিটাৰ্ণ তেনেকৈ দিছিল আৰু কি। কিন্তু এনেকৈ দি আছে 2022ৰ পৰা চলি আছে। হঠাৎ আহি এতিয়া এই টকাবিলাক মানে কিছুমান ৰিটাৰ্ণ দিব পৰা নাই বোধহয়। সেইকাৰণে আমাৰ ভাইটি ঘৰত গৈ প্ৰমোদ ব্ৰহ্মপাটগিৰি ঘৰত গৈ আমাৰ ঘৰটো লণ্ডভণ্ড কৰিছে, ভাঙি চিঙি চব চুৰমাৰ কৰিছে। কোনে কৰিছে? কিন্তু বেনিফিচিয়াৰী কৰিছে। কিন্তু এনেকুৱাটো কৰিব নালাগে। টকা পোৱা নাই যদি পাব, সেইটো দিব লাহে লাহেকে আৰু দি আছে। আপোনাৰ ভাইটিটো কোঅপাৰেটিভ ছ'চাইটিৰ কি হয়? ছ'চাইটিৰ ছেক্ৰেটাৰী আছিল বোধ হয়। কি নাম? প্ৰমোদ ব্ৰহ্মপাটগিৰি। ক'ত ঘৰ? জোনাবাৰী, থাইকাজোড়া জোনাবাৰী। কিমানটা ফেমিলিৰ ঘৰত আক্ৰমণ কৰিছিল? 2টা ফেমিলি, 3টা টোটেল। কাৰ ঘৰত? এইটো উমাচৰণ নাৰ্জাৰী আৰু আমাৰ ভাইটিৰ নাম আছে প্ৰমোদ ব্ৰহ্মপাটগিৰি আৰু এটা আছে গৌতমী বসুমতাৰী কালবাৰজোৰা, থাইকাজোড়া। তেওঁলোকক কি ছ'চাইটিৰ এজেণ্ট আছিল নেকি? গৌতমী এজেণ্ট আছিল, হয় এজেণ্ট আছিলে গৌতমীটো, আৰু আমাৰ ভাইটিটো আছিল ছেক্ৰেটাৰী আৰু উমাচৰণ নাৰ্জাৰী চেয়াৰমেন আছিলে। এই ছ'চাইটিটো কিমান দিনৰ পৰা চলি আছিল? 2022ৰ পৰা চলি আছে। কিবা টকা পইচা তুলি কি টকাখিনি কি মানে তেওঁলোকে মানে মাৰি দিছিল নেকি নাকি না কি কৰিব? নাই, মাৰিটো কেনেকৈ মাৰিব, সিহঁতে ৰিটাৰ্ণ দি আছিল লাহে লাহে, কিন্তু কাষ্টমাৰবিলাক মানা নাই। টকা আজি লাগে তেনেকুৱা আৰু কি ডিমাণ্ড ধমকি চমকি কৰি আমাৰ ঘৰটো বনায়। আপোনালোকে আৰক্ষী থানাত গৈছিল নে এই সন্দৰ্ভত? আৰক্ষী থানা গৈছিল, আমি অলৰেডি জনাইছোঁ, তথাপি একশ্যন লোৱা নাই। এজাহাত দিছিল? এজাহাত দিব পৰা নাই, দিম বুলি ভাবিছিলোঁ, কিন্তু দিম আৰু এজাহাত। এতিয়া কি বিচাৰিছে আপোনালোক? আইন ন্যায়টো লাগিবই। আমি
ক্ষতিপূৰণ লাগিবই, আমি আইনগত যাম। কি ক্ষতি কৰিছে? চব ঘৰটো ভাঙাই দিছে, ৱালটো ভাঙিছে, আৰু আমাৰ ঘৰত চাউল, ডাইনিং টেবুল চিবেল চব ভাঙাই দিছে। গাহৰি আৰু মাহ ভৰি আছিল, তাৰ ঘুমোৱা জাগাটো চব ভাঙাই দিছে, চিং ফাটাই দিছে। কোনে কোনে কৰিলে আক্ৰমণ? নামবিলাক কি জানেনে? নামবিলাক মই ভালকে নাজানে। ইয়াতে আছে বহুতখিনি, মোটামুটি 150-200 জন আছে। হা? 150-200 মান আহি আমাৰ ঘৰত, এই মাইতি ঘৰত আক্ৰমণ কৰিছে। এতিয়া আক্ৰমণকাৰীসকলে কিমান টকা পাবলগীয়া আছে, কিবা গম পাই নেকি? মইতো ভালকে গম নাপাওঁ, ৰিটাৰ্ণটো দিয়া আছে কিন্তু ইমান নাই বোধহয় মই শুনাত।